নমস্কাৰ। আজি আমি যেটো বিষয় আলোচনা কৰিবলৈ লৈছো সেইটো হৈছে মামণি ৰয়ছম গোস্বামীৰ আধা লেখা দস্তাবেজৰ এটি আলোচনা। আমি সকলোৱে জ্ঞাত যে এইখন এখন ডক্টৰ গোস্বামীৰ উপন্যাসোপম আত্মজীৱনী, অৰ্থাৎ উপন্যাসৰ দৰে তেওঁ নিজৰ জীৱন কাহিনীক এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে। জীৱনী সাহিত্যৰ গুৰুত্ব কি বা জীৱনী সাহিত্য কাক কয় সেই তাত্ত্বিক কথাবিলাক আমি অলপ পাছতে আলোচনা কৰিম। কিন্তু আমি এই গ্ৰন্থখন আলোচনাৰ বাবে কিয় বাছি ল'লো বা প্ৰগতিশীল নাৰীবাদী ধাৰণাৰ সৃষ্টিৰ ক্ষেত্ৰত ডক্টৰ গোস্বামীৰ নামটো কিয় বাৰে বাৰে আহে, সেই যি তাত্ত্বিক কথা সেই কথাবিলাকো আমি এই আলোচনাত চমুকৈ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস কৰা হ'ব। আমি জানো যে প্ৰতিখন জীৱনী বা আত্মজীৱনী আমাক এটা ব্যক্তি হত্যা গঢ়াত কেনেধৰণৰ পৰিস্থিতি বা কেনেকুৱা ঘটনা পৰিক্ৰমাৰ যোগেদি আগবাঢ়ি আহি এটা ৰূপ পাইহি সেই জ্ঞান পাওঁ। অৰ্থাৎ তেখেতৰ জীৱনত যি অভিজ্ঞতা, যি দৰ্শন বা যি অনুভৱ লাভ কৰিলে তাৰ আধাৰতে তেওঁৰ নিজৰ জীৱন দৰ্শনবিলাক জীৱনী গ্ৰন্থত লিপিবদ্ধ কৰে আৰু সেই সমাজ বা সেই সমসাময়িক চৌপাশৰ পৰিৱেশটো অংকিত হোৱাৰ লগতে আমি বিভিন্ন ঘটনা প্ৰবাহৰ উমান পাওঁ। আমি এই গ্ৰন্থখন পঢ়িলে বা মামণি ৰয়ছম গোস্বামীৰ জীৱনটো যদি আমি লক্ষ্য কৰোঁ তেন্তে দেখিম যে মামণি ৰয়ছম গোস্বামীৰ জীৱনটো এক সংঘাতপূৰ্ণ, জীৱনে ক্ষত বিক্ষত কৰি তেওঁক অনেক শিক্ষা দিলে আৰু সেই শিক্ষা বলত আমি আজি মামণি ৰয়ছম গোস্বামীক পাইছোঁ। আমি অৰ্থাৎ এইটোকে ক'ব বিচাৰিছোঁ যে আজি আমি যিগৰাকী মামণি ৰয়ছম গোস্বামীক জানো সেইগৰাকী মামণি ৰয়ছম গোস্বামীৰ জীৱনে কেনেকৈ গঢ়িলে বা কি ৰূপত জীৱনটো তেওঁ আগবঢ়াই নি প্ৰয়াস কৰি বিভিন্ন পৰ্যায় অতিক্ৰম কৰি আজি যি গোস্বামীক আমি চিনি পাওঁ সেই ৰূপ দিলে, সেই সম্পৰ্কে আমি এই গ্ৰন্থখনত পাওঁ। অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ জীৱনত সংঘাতপূৰ্ণ ঘটনা পৰিঘটনা থাকে, তাৰ ভিতৰত মামণি ৰয়ছম গোস্বামীও এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি সমাজৰ বিচিত্ৰ নীতি নিয়মৰ মাজত আবদ্ধ হৈও প্ৰতি মুহূৰ্ততে তেওঁ ক্ষত বিক্ষত কৰিছিলে, কিন্তু সেই প্ৰতিবাদসমূহ তেওঁ সৃষ্টিশীল এক প্ৰগতিশীল ধাৰণাৰে সাহিত্যৰ মাজেৰে সোমাই সমাজখন পৰিৱৰ্তনৰ চেষ্টা কৰিছিল। অৰ্থাৎ প্ৰতিবাদৰ ভাষাটো আমি দুই ধৰণে ক'ব পাৰি, এটা হৈছে আভ্যন্তৰীণ আৰু এটা হৈছে বহিৰ্মুখী বা বহিৰ্প্ৰকাশ। গোস্বামী সমাজৰ পৰা যি লাঞ্ছনা, দুখ দুৰ্দশা পাইছিলে সেই দুখ দুৰ্দশাক তেওঁ এক ভিতৰি সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে তেখেতে সেইখিনি দূৰ কৰিব খুজিছিল। সেইকাৰণে নাৰীবাদী লেখা বা অন্যান্য ক্ষেত্ৰত প্ৰগতিশীল ধাৰণাৰ কাৰণে ডক্টৰ গোস্বামী নামটোৱে পোনপ্ৰথমে বিভিন্ন পণ্ডিতে লোৱা দেখা যায়। প্ৰগতিশীল চিন্তাধাৰা এইকাৰণে কোৱা হয় যে তেওঁ সমাজ ব্যৱস্থাটো সলনি কৰিবলৈ প্ৰতিবাদৰ পৰিৱৰ্তে শিক্ষাৰ জৰিয়তে বা তেওঁ তাৰ ভিতৰত সোমাই সেই বিভিন্ন চৰিত্ৰ মুখেৰে কৈ এখন সুকীয়া সমাজ গঢ়িব খুজিছিল। যি নহওক এই গ্ৰন্থখন যেতিয়া পঢ়া যাব বা প্ৰত্যেকজন ব্যক্তিয়ে পঢ়া উচিত, তেতিয়া তাৰ আভ্যন্তৰীণ কথাবিলাক অধিক স্পষ্ট ৰূপত হ'ব। মই আলোচনাটোত চমুকেই সামৰিবলৈ চেষ্টা কৰিম, গতিকে আমাৰ পৰৱৰ্তী যিখিনি আলোচনা হ'ব আমি সেই আলোচনাৰ শেষত ইয়াৰ তাত্ত্বিক দিশবিলাকো আমি আলোচনা কৰিম। গতিকে গোস্বামীৰ যি আধা লেখা দস্তাবেজ, সেই দস্তাবেজৰ বিষয়ে জনাৰ আগতে আমি গোস্বামী জীৱনৰ বিষয়ে চমুকৈ আমি আভাস লোৱাটো উচিত হ'ব। কাৰণ যদি জন্ম চন বা তাৰিখে এজন ব্যক্তি প্ৰতিভাক চিহ্নিত নকৰে, তথাপিও আমি বিভিন্ন কাৰণত আমি সেইখিনি এবাৰ চকু ফুৰাই চাওঁ। আমি জানো যে অসমীয়া সাহিত্য তথা ভাৰতীয় সাহিত্য জগতত মামণি ৰয়ছম গোস্বামীৰ এটা চিনাকি নাম। আমি জানো যে 2000 চনত তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰি বিশেষ সুনাম কঢ়িয়াই আনে। তেখেত একেধাৰে ঔপন্যাসিক, গল্পকাৰ তথা ৰামায়ণী সাহিত্যৰ গৱেষক। মামণি ৰয়ছম গোস্বামীৰ জন্ম হৈছিল 1941 চনৰ 14 নৱেম্বৰত গুৱাহাটীত। পিতৃ উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱী গোস্বামী। গুৱাহাটী লতাশিল প্ৰাথমিক বিদ্যালয়ত, শ্বিলঙৰ পইণ্ট মাউণ্ট স্কুল আৰু গুৱাহাটী তাৰিণী চৰণ বালিকা বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি গুৱাহাটী সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ পৰা IA পাছ কৰে। 1960 চনত
কটন কলেজৰ পৰা স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1963 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে 1969 চনত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত ৰামায়ণী সাহিত্য বিষয়ত গৱেষণা আৰম্ভ কৰে আৰু 1971 চনত দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপিকা হিচাপে যোগদান কৰে। তুলসীদাসৰ ৰামচৰিতমানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণৰ তুলনামূলক অধ্যয়নৰ বাবে তেখেতে 1973 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰে। তেখেতৰ বিভিন্ন ৰচনা সম্ভাৰ আছে। ইয়াত মই চনসমূহ উল্লেখ কৰা নাই, যিহেতু তাৰ কাৰণে এটা সুকীয়া ভিডিঅ'ৰ প্ৰয়োজন হ'ব, কাৰণ তেওঁৰ ৰচনা সম্ভাৰ বা তাৰ গোটেইখিনি সামৰিবলৈ হ'লে ভিডিঅ'টো দীঘল হৈ যাব। গতিকে মই এটা ধাৰণা দিবৰ কাৰণে এই গ্ৰন্থখিনি সন্নিৱিষ্ট কৰিছোঁ বা চনখিনি উল্লেখ কৰা নাই, যিহেতু মূল উদ্দেশ্য হৈছে আধা লেখা দস্তাবেজখনৰহে আলোচনা। গতিকে আমি চমুকে চকু ফুৰাই চাম। উপন্যাসৰ ক্ষেত্ৰত চেনাবৰ স্ৰোত, নীলকণ্ঠী বৰ্জ্য, অহিৰণ, মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, সংস্কাৰ উদয়ভানুৰ চৰিত্ৰ ইত্যাদি, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ, দাসৰথীৰ খোজ, ছিন্নমস্তাৰ মানুহটো, ঠেংফাখৰি তহচিলদাৰৰ তামৰ তৰোৱাল, চুটিগল্প পুথিবিধত হৈছে চিনাকি মৰম, কইনা, হৃদয় এক নদীৰ নাম গ্ৰন্থখন বিভিন্ন পৰীক্ষাত নামটো অহা দেখা যায়, লেখক কোন বুলি সোধে। গতিকে ডক্টৰ মামণি ৰয়ছম গোস্বামী বা ইন্দিৰা গোস্বামী। মামণি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প। তেখেতৰ আত্মজীৱনী হৈছে আধা লেখা দস্তাবেজৰ নতুন পৃষ্ঠা, আৰু জীৱনী গ্ৰন্থও লিখিছিলে তেখেতে, মহীয়সী কমলা আৰু মা, আৰু অন্য গ্ৰন্থ সম্ভাৰ আছে। গতিকে এইখিনি হৈছে গোস্বামীৰ আলোচনা বিষয়, তেখেতে সৃষ্টি সম্ভাৰ। গতিকে মামণি ৰয়ছম গোস্বামীৰ আধা লেখা দস্তাবেজখন কিয় লোৱা হ'ল আমি উল্লেখ কৰিছোঁৱেই। আমি এই গ্ৰন্থখন এই কাৰণে লোৱা হৈছে যে বিভিন্ন ধৰণৰ প্ৰগতিশীল নাৰীবাদী চিন্তাধাৰণা আহিলে গোস্বামীৰ নামটো আহে, আৰু এইখন কিয় ব্যতিক্ৰমী বা কি কি ক্ষেত্ৰত ইয়াৰ গুৰুত্ব আছে আমি সেইবিলাক এতিয়া পৰ্যায়ক্ৰমে আলোচনা কৰি যাম। আধা লেখা দস্তাবেজ গ্ৰন্থৰ পাতনিত মামণি ৰয়ছম গোস্বামীয়ে তেওঁ গ্ৰন্থখন সম্পৰ্কে এনেদৰে কৈছে: কেতিয়াবা তেনেই সাধাৰণ মানুহৰ জীৱন যাত্ৰাত এনে কিছুমান ঘটনাৰ সমাৱেশ ঘটে, যিবোৰক উপন্যাসৰ আকাৰেৰে সহজেই সজাব পৰা যায়। কেতিয়াবা তেনেই সাধাৰণ মানুহৰ জীৱন যাত্ৰাত এনে কিছুমান ঘটনাৰ সমাৱেশ ঘটে, যিবোৰক উপন্যাসৰ আকাৰেৰে সহজেই সজাব পৰা যায়। এয়া তেনে এক সাধাৰণ ব্যক্তিৰে জীৱন কাহিনী, যাক মাত্ৰ উপন্যাসৰ আকাৰেৰে সজোৱা হৈছে। গতিকে গোস্বামীয়ে প্ৰথমে স্পষ্ট কৰি দিছে যে তেওঁৰ জীৱনীখন এখন উপন্যাসধৰ্মী জীৱনী। ইংৰাজী ভাষাৰ উপন্যাস নভেল শব্দটোৰ মূল ইটালীৰ নভেলা শব্দৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হ'ল জীৱনৰ আধাৰত ৰচিত কাল্পনিক কাহিনী। অৰ্থাৎ গোস্বামীয়ে যিহেতু উপন্যাস শব্দটো বিভূষিত কৰিছে তেখেতৰ জীৱনী গ্ৰন্থখনক, গতিকে আমি সেইটো গম পালোঁ যে কাল্পনিক কাহিনী। গতিকে তেওঁ জীৱনীখনত বিভিন্ন ঘটনা কল্পনাও হয়তো কৰি লৈছে বা বাস্তৱ কল্পনাৰ সংমিশ্ৰণে ৰচিত কৰিছে। ক্লাৰা ৰিড সমালোচকজনেও উপন্যাস সাহিত্য সম্পৰ্কে এনেদৰে কৈছে: উপন্যাসত বাস্তৱ জীৱন, সামাজিক আচৰণ আৰু সমকালীন সময়ৰ প্ৰতিচ্ছবি প্ৰকাশ পায়। The novel is a picture of real life and manners and of the times in which it is written. আনহাতে হেমকোক অভিধানৰ মতে সজা উপন্যাস, মিছা সাধুকথা, কাল্পনিক চৰিত্ৰ। গতিকে হেমকোক অভিধানৰ মতে যিবিলাক সাজি লোৱা কাহিনী বা উপাখ্যান, কিবা সাধু কাল্পনিক কাহিনী, এইবিলাকৰ কথাহে উল্লেখ কৰিছে। চন্দ্ৰকান্ত অভিধানৰ মতে উপন্যাস হ'ল প্ৰকৃত জীৱনৰ চিত্ৰ থকা সজা গল্প। অৰ্থাৎ য'ত বাস্তৱ জীৱনৰ ঘটনাপঞ্জীসমূহ সাজি উলিওৱা হয় বা গঢ়ি উলিওৱা হয়, তাকে নভেল শব্দতে সামৰি লৈছে। গতিকে উপন্যাস বুলিলে সহজ ভাষাত এক প্ৰকাৰৰ কাহিনী সাহিত্য, আৰু ই বাস্তৱ জীৱনৰ আধাৰত ৰচিত। সাহিত্যৰ অন্যতম উপাদান হ'ল জীৱনী সাহিত্য, আৰু জীৱনী সাহিত্যৰে আন এটা ভাগ হৈছে আত্মজীৱনী। ইংৰাজী অটোবায়োগ্ৰাফী শব্দটোৰ প্ৰতিশব্দৰূপে অসমীয়া ভাষাত আত্মজীৱনী শব্দটো গ্ৰহণ কৰা হৈছে।
অটোবায়োগ্ৰাফি শব্দটোৰ অৰ্থ অক্সফৰ্ড ডিকশ্যনাৰীত এনেদৰে দিয়া হৈছে an account of a person's life written by that person. কেম্ব্ৰিজ ডিকশ্যনাৰীত লিখিছে যে a book about a person's life written by that person. আনহাতে হেমকুক অভিধানৰ মতে নিজে লিখা নিজৰ জীৱন কাহিনী। গতিকে অক্সফৰ্ড হওক বা কেম্ব্ৰিজ হওক আমি সকলোৱে গম পালোঁ যে নিজৰ বিষয়ে নিজে ব্যক্তিজনে লিখা এটা টোকা বা ৰচনা। ইয়াৰ পৰা আমি এইটোকে বুজি পালোঁ যে সংজ্ঞাটোৰ পৰা কোনো এজন ব্যক্তিয়ে নিজৰ জীৱন কাহিনীক যেতিয়া কাহিনী আকাৰত লিখে তাকে আমি আত্মজীৱনী বুলি ক'ব পৰা যায়। কোনো ব্যক্তিয়ে নিজৰ জীৱনৰ কথা বাস্তৱ আৰু কল্পনাৰ ৰহনেৰে সাহিত্যিক উপমাৰ জৰিয়তে লিপিবদ্ধ কৰা ৰচনাকে আত্মজীৱনী বুলি ক'ব পাৰি। গতিকে আত্মজীৱনী কাক বোলে যদি সংজ্ঞাটো সোধা হয় তেতিয়াহ'লে আমি এনেকৈ সহজকৈ ক'ব পাৰোঁ। ইংৰাজী ভাষাত জন বনিয়নে লিখা গ্ৰেছ এবাউণ্ডিং টু দ্য চিফ অফ চিনাৰ্ছ 1664 চনত লিখিছিলে নামৰ আত্মকথাকে প্ৰথম আধুনিক জীৱনী বুলি ভবা হয়। গতিকে পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে প্ৰথম আধুনিক জীৱনী বুলি কোনখনক কোৱা হয়। আনহাতে ভাৰতীয় সাহিত্যত আত্মজীৱনীমূলক সাহিত্যৰ উত্থান ঘটিছিল পশ্চিমীয়া সাহিত্যৰ যোগেদি। অসমীয়া ভাষাৰ প্ৰথমখন আত্মজীৱনী হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ, যিখন 1944 চনত প্ৰকাশ হৈছিল। গতিকে এইটো এটা প্ৰশ্ন হ'ব পাৰে যে অসমীয়া ভাষাৰ প্ৰথমখন আত্মজীৱনী নাম কি? কিন্তু ইয়াৰ আগতে 1893 চনতে হৰকান্ত সদৰামীনৰ আত্মজীৱনী ৰচিত, কিন্তু প্ৰকাশ পায় 1960 চনতে। গতিকে এইখন লক্ষ্মীনাথ বেজবৰুৱাতকৈ আগতে লিখা হৈছিল যদিও ই ছপা ৰূপত 1960 চনতে প্ৰকাশ পায়। গতিকে আমি মামণি ৰয়ছম গোস্বামীৰ জীৱনী গ্ৰন্থখন আধা লেখা দস্তাবেজখন যেতিয়া আমি পঢ়াৰ লগে লগে কিছুমান কথা আমি তাত গম পাম যে উপন্যাসখনত কেনেকৈ কি ধৰণে ভাগ কৰা হৈছে। এই উপন্যাসখন আত্মজীৱনীখনত প্ৰধানকৈ 3টা অধ্যায়ত ভাগ কৰি নিজৰ ব্যক্তিগত জীৱনৰ কথা ব্যক্ত কৰিছে। গুৱাহাটী শ্বিলঙত পঢ়াৰ পৰা দিল্লী কৰ্মজীৱনলৈকে এই উপন্যাসোপম আত্মজীৱনীত সামৰা হৈছে। প্ৰথম খণ্ডত শৈশৱ কৈশোৰৰ শিক্ষাৰ পৰা সামৰি তেখেতৰ সন্মুখীন অভিজ্ঞতাৰ কথা ব্যক্ত কৰিছে। দ্বিতীয় খণ্ডত স্বামীহাৰা যন্ত্ৰণা আৰু গোৱালপাৰা সৈনিক স্কুলৰ কৰ্মজীৱনৰ যি অনুভৱ সেয়া প্ৰকাশ পাইছে। আৰু তৃতীয় খণ্ডত বৃন্দাবন নগৰৰ অনুভৱ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ তত্ত্বাৱধানত গৱেষণা আৰু দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰালৈকে আটাইবোৰ অভিজ্ঞতা সামৰি লৈছে। আমি এই উপন্যাসখন যেতিয়া অৰ্থাৎ উপন্যাসসমূহ আত্মজীৱনীখন যেতিয়া আমি পঢ়োঁ তেতিয়া ইয়াৰ কিছুমান দিশ আমাৰ চকুত পৰে। তাৰে 1 নম্বৰটো হৈছে যে ব্যতিক্ৰমী উপন্যাসসমূহ আত্মজীৱনী, অৰ্থাৎ আন উপন্যাসতকৈ এই আত্মজীৱনীখন মানে উপন্যাসসমূহ আত্মজীৱনীখন আন জীৱনীতকৈ অলপ ব্যতিক্ৰমী। তাৰ প্ৰথম কাৰণকেইটা এনেকুৱা ধৰণৰ হৈছে যে আধা লেখা দস্তাবেজ যেতিয়া মামণি ৰয়ছম গোস্বামীয়ে লিখিছিল তেতিয়া তেখেতৰ বয়স 26 বছৰ আছিল। হোমেন বৰগোহাঞিৰ অনুপ্ৰেৰণা তথা উৎসাহে মামণি ৰয়ছম গোস্বামীক বিশেষ ক্ৰিয়া কৰিছিল আৰু তেখেতৰ অনুপ্ৰেৰণাতে সাপ্তাহিক নীলাচলত গোস্বামীৰ আধা লেখা দস্তাবেজ প্ৰকাশ পাইছিল। আত্মজীৱনী সাধাৰণতে মানুহে জীৱনৰ বিয়লিবেলাত লিখে। জীৱনৰ পৰা পোৱা নোপোৱা এটা খতিয়ান লয় বা কোনো মানুহ বিখ্যাত হোৱাৰ পাছত নিজৰ জীৱন সংগ্ৰাম তথা নিজৰ জীৱনৰ কথা আনক জনাই আগবাঢ়ি যোৱাৰ পথ দেখুৱায়। কিন্তু মামণি ৰয়ছম গোস্বামী সম্পূৰ্ণ বিপৰীত। তেখেতে জীৱনটো আৰম্ভ কৰোঁতেই আত্মজীৱনী লিখা আৰম্ভ কৰিছিল। কম বয়সৰ আৰু অখ্যাত এগৰাকী যুৱতীৰ আত্মজীৱনীক সেই সময়ৰ সমাজে গ্ৰহণ নকৰিলে। গতিকে ব্যতিক্ৰমী দিশ বুলি ক'লে এইটোকে ক'ব পাৰি যে মানুহে সাধাৰণতে জীৱনৰ শেষ হোৱা সময়ত আত্মজীৱনী লিখে, কিন্তু গোস্বামীয়ে জীৱনৰ আৰম্ভণিতে তেখেতে নিজৰ আত্মজীৱনী লিখিছিল। দ্বিতীয়টো হৈছে শৈশৱ শিক্ষাৰ জীৱনবোধ। জীৱনবোধ অৰ্থাৎ শব্দটোৱে ইয়াকে সূচায় যে তেখেতে জীৱনৰ যি উপলব্ধিখিনি কেনেদৰে শৈশৱতে কৰিছিলে। মামণি ৰয়ছম গোস্বামীয়ে শ্বিলঙত তেওঁৰ শৈশৱ কটাইছিল আৰু সেই শ্বিলঙতে তেওঁ যি জলপ্ৰপাত ক্ৰিনোলিন নামৰ জলপ্ৰপাত এটা আছিলে, নাচপতি গছ আছিলে বা শ্বিলঙৰ যি প্ৰাকৃতিক শোভা আছিলে সেই শোভাত তেওঁ শৈশৱ মনটোৱে গঢ় লৈছিলে। আৰু মিছ হলটিন, মিছ ডুৰুপ, মিছ কলমেন, মিছ পাৱেল, মিছেছ চুৱেৰ ইত্যাদি শিক্ষকসকলৰ অনুপ্ৰেৰণাত তেওঁ বিভিন্ন ধৰণৰ শৈশৱত কিছু শিক্ষা লাভ কৰিছিল আৰু জীৱনবোধৰ বিষয়ে তেওঁ এক নিজস্ব দৃষ্টিভংগী গঢ়ি উঠিছিল।
আৰু যদি 3 নম্বৰ পইণ্টটো হৈছে আমাৰ দুখবোধ, নৈৰাশ্যবোধ আৰু জীৱনৰ প্ৰতি দৃষ্টিভংগী। মামণি ৰয়ছম গোস্বামী শৈশৱৰ পৰাই ব্যক্তিগত দুখবোধ তথা নৈৰাশ্যবোধে ভাৰাক্ৰান্ত কৰিছিল। কাৰণ গোস্বামীয়ে এবাৰ আত্মহত্যা চেষ্টা কৰিছিল। তেওঁ পিতৃৰ যদি মৃত্যু হয় তেওঁ কেনেদৰে থাকিব বুলি চিন্তা কৰিছিল, আৰু সেই ভয়তে তেওঁ এবাৰ আত্মহত্যা কৰিছিল। কিন্তু তেওঁ সেই আত্মহত্যাৰ চেষ্টা বিফল হ'ল আৰু গোস্বামী আমি পাওঁ। আৰু সেই আত্মহত্যাৰ চেষ্টা বিফল হোৱাৰ পাছত গোস্বামীয়ে সমাজৰ পৰা বিভিন্ন ককৰ্থনা হওক, তাৰপাছত তেওঁ বিবাহৰ ক্ষেত্ৰত বিভিন্ন সমস্যা হৈছিল, বিভিন্ন জ্যোতিষীক দেখুৱাইছিল বা গণকৰ ওচৰলৈ গৈছিল, আৰু সকলো সেই জ্যোতিষী বা গণকে কৈছিল যে এই ছোৱালীজনীক কাটি মাৰি নদীত উটুৱাই দিয়াই ভাল, কাৰণ এওঁ শনি অৰ্থাৎ মানে তেওঁ পৰিয়ালৰ বা মানুহখিনিৰ কাৰণে এক দুখৰ বোজা হৈহে আহিছে। গতিকে স্বাভাৱিকতে গোস্বামী হতাশ হৈছিল এগৰাকী নাৰী। গতিকে তাৰ পাছতো তেওঁ কেনেদৰে জীৱনত আগবাঢ়ি গ'ল, সেই দুখ যন্ত্ৰণাৰ মাজেৰে জীৱনৰ দৃষ্টিভংগীটো কি, সেই সম্পৰ্কে এই গ্ৰন্থখনত আমি পাওঁ। বিভিন্ন ব্যক্তিৰ সান্নিধ্য। আমি জানো যে প্ৰতিজন ব্যক্তিৰ জীৱনত বিভিন্ন ব্যক্তিৰ কম বেছি পৰিমাণে অৱদান থাকে। কাৰণ ব্যক্তিৰ যদি সান্নিধ্য বা অনুপ্ৰেৰণা পোৱা নাযায় আগবাঢ়ি যাবলৈ, কোনো ব্যক্তিয়ে হয়তো আগবাঢ়ি যাব নোৱাৰে। গতিকে গোস্বামীৰ জীৱনতো বিভিন্ন ধৰণৰ ব্যক্তি আছিলে। তেওঁ সেই মাধৱেন ৰয়ছমেই হওক বা হোমেন বৰগোহাঁইয়ে হওক, বা তেওঁ শিক্ষকসকলে হওক, বা তেওঁৰ দেউতাক, বা তেওঁ গৱেষণা তত্ত্বাৱধায়ক, সকলোৱে গোস্বামীক জীৱনত আগবাঢ়ি যাবলৈ কিছু উপলব্ধি বা অনুভৱ দিছিল। সেই উপলব্ধি অনুভৱৰ কথা তেওঁ এই গ্ৰন্থখনত স্বীকাৰ কৰি গৈছে। দ্বিতীয়তে আহিলে সাহিত্যৰ জীৱনবোধ। গোস্বামীয়ে তেখেতে উল্লেখ কৰিছিল যে তেওঁ ৰচনাখনত লিখিছিল যে এইখিনি সময়তো মোৰ মনত হতাশা প্ৰবল হৈ উঠিছিল। অৰ্থাৎ যেতিয়া স্বামী সৈতে আছিল তেওঁ, সাহিত্য চৰ্চাত মই সময় অতিবাহিত কৰিছিলোঁ, এইখিনি সময়ৰ বাহিৰে বাকী সময়খিনি যেন এক অন্ধকাৰ সাম্ৰাজ্যত ঘূৰি ফুৰিছিলোঁ। সাহিত্যৰ জীৱন দুয়োটা পৰস্পৰ সম্পৰ্কযুক্ত। গতিকে গোস্বামী জীৱনটো আমি যেতিয়া কিতাপখন পঢ়িম আমি দেখিম যে তেওঁৰ সামাজিকভাৱে বিভিন্ন বঞ্চনা বা কটু কথা শুনিছিল। আত্মীয় স্বজন বা পৰিয়ালৰ পৰা যি উচিত সান্নিধ্য বা সহানুভূতি পাব লাগিছিল সেয়াও তেওঁ স্বৰূপাৰ্থত পোৱা নাছিল। বা জীৱনেও তেওঁক নিয়তিও বিভিন্ন সময়ত বিভিন্ন দুখ যন্ত্ৰণা দিছিল। গতিকে তেওঁ সেই দুখ যন্ত্ৰণাৰ পৰা পলাই থাকিব পৰা একমাত্ৰ উপায় তেওঁ সাহিত্যৰ মাজতে বিচাৰি পাইছিল। আৰু সেই সাহিত্যৰ জৰিয়তে বা সেই শিক্ষাৰ জৰিয়তে তেওঁ নিজকে মামণি ৰয়ছম গোস্বামী, ডক্টৰ মামণি ৰয়ছম গোস্বামী আৰু এক অধ্যাপকৰ পদত অধিষ্ঠিত হৈ জীৱনটোকে সুকীয়া ধৰণেৰে 10 জনৰ আদৰ্শ কৰি থৈ গ'ল। আৰু সেই কথাবিলাককে এই জীৱনবোধত লিখিছে তেওঁ। জীৱন আৰু বক্তব্যত সততা। গোস্বামী এই আত্মজীৱনীমূলক উপন্যাসখনত তেখেতৰ জীৱনত সংঘটিত বিভিন্ন ঘটনা পৰিঘটনাসমূহ বাস্তৱ সত্যতাৰে বা এক সততাৰে লিখিছে। কাৰণ তেওঁ বিভিন্ন ব্যক্তিৰ লগত যি আন্তৰিকতা প্ৰকাশ, সেই আন্তৰিকতাৰ কথা প্ৰকাশ কৰিছে, বা মিষ্টাৰ বাৰ্জুৰ লগত নৈশ যাপন কৰাৰ কথাও অকপতে স্বীকাৰ কৰিছে, যিটো আমাৰ সেই সময়ত এই ৰচনা কৰাৰ সময়ত এটা অস্বাভাৱিক ঘটনা বা সাধাৰণতে লুকুৱাই থয় মানুহে। গতিকে জীৱনী সাহিত্যত যি সত্যবাদিতা, বক্তব্যত সততা, এই গোটেইখিনি লক্ষ্য কৰোঁ। আৰু সেই লক্ষ্য মামণি ৰয়ছম গোস্বামীৰ জীৱনত আমি দেখিবলৈ পাওঁ। গতিকে আমি এই আত্মজীৱনীখনৰ পৰা গোস্বামীৰ যি শৈশৱ কৈশোৰ, দুখ যন্ত্ৰণা, জীৱনবোধ, জীৱনৰ প্ৰতি যি দৃষ্টিভংগী, প্ৰগতিশীল যি চিন্তা, এই আটাইখিনি আমি এই গ্ৰন্থখনৰ জৰিয়তে পাওঁ। কাৰণ গোস্বামীৰ জীৱনটো আমি লক্ষ্য কৰোঁ যে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিছিলে আৰু এক লক্ষ্যত উপনীত হৈছিলে। আৰু যি লক্ষ্যই আজিও আমাক হাজাৰ হাজাৰজনক এটা অনুপ্ৰেৰণা বা এটা জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ এক চেতনা বা এক সাহস দিয়ে। সেই সাহসৰ কাৰণেই আজি আচলতে আমাৰ আলোচনাটো কৰা হৈছে। গতিকে আমি আশা কৰোঁ এই আত্মজীৱনীখনে গোস্বামীৰ জীৱনটো প্ৰতি যি দৃষ্টিভংগী, 10 জনক যি আগুৱাই যোৱা প্ৰেৰণা, সেই প্ৰেৰণা পোৱা যাব। গতিকে আমি আজি আলোচনাত চমুকৈ এইখিনি কথাকে আলোচনা কৰিলোঁ। প্ৰতিজন ব্যক্তিয়ে গোস্বামীৰ জীৱন সম্পৰ্কে যদি জানিবলৈ চেষ্টা কৰে তেনেহ'লে এই পুথিখন বা এই যি কিতাপখন এবাৰ পঢ়ি চোৱাটো উচিত। কাৰণ তেওঁৰ যি চিন্তা দৰ্শন, সেই দৰ্শন নিজস্বভাৱে উপলব্ধি কৰিবৰ কাৰণে এই গ্ৰন্থখন
পঢ়াটো অতিকৈ জৰুৰী। আজি আমাৰ আলোচনা ইয়াতে সামৰিছোঁ। ধন্যবাদ।